হেল্ল' গাইজ, আমি আজি ওলাই গ'লোঁ শিৱসাগৰৰ ফালে। শিৱসাগৰ মানে একচুৱেলি আমি গ'লোঁ দিখৌমুখৰ ফালে। ফেমিলিৰ লগত লৈ চবেই মিলি পেলাই ওলাই গ'লোঁ দিখৌ ফালে। সঁচাকৈ কেতিয়াবা ওলাই যাব লাগে, ওলাই গ'লে অকণমান ভাল লাগে। চবেই ফেমিলি লৈ অলপ ওলাই যাব লাগে, তেতিয়া মাইণ্ডটো অকণমান ফ্ৰেছ হয়। হয়নে বাৰু আপোনালোকৰ? এয়া চাওক, মোৰ ল'ৰা ফায়াজ ইমান এক্সাইটেড। ই ক'ৰবাত গ'লে ইমানটা কুৱেশ্যন কৰিব, এইটো কি। মই তাৰ কুৱেশ্যন আনচাৰ দি ভাগৰি পৰিছোঁ। এতিয়া আমি ক'ত পালোঁ আমি পালোঁ এতিয়া এইটো তলাতল ঘৰ হয়। এতিয়া তলাতল ঘৰটো মই একচুৱেলি নেদেখুৱালোঁ, এইটো গেটটো হয়। এনেকৈ গৈ পাই গ'লোঁ আমি শিৱসাগৰ টাউন। ইয়াৰ টাউনত সোমাই গ'লোঁ, শিৱসাগৰ টাউনটো। সেয়া চাওক, এতিয়া আমি গৈ পাই গ'লোঁ ৰংঘৰ। এয়া চাওক, আমি ৰংঘৰ পাই গ'লোঁ। এইটো ৰংঘৰৰ ফ্ৰণ্টৰ যিটো ৰাস্তা শিৱসাগৰ টাউন হৈ পেলাই, সেই ৰাস্তাতে আমি আছোঁ, আমি পাই গ'লোঁ। এয়া চাওক, ৰংঘৰৰ সন্মুখতে অকণমান ভিৰটো আছে, কাৰণ আজি বিহু বুলি চবেই ওলাই আহিছিলে ৰংঘৰৰ ফালে। একচুৱেলি বিহু সময়ত ৰংঘৰত মানুহ চাবলৈ আহে। আৰু আজি আই থিংক ম'হৰ যুঁজ আছে, সেইকাৰণে চবেই ওলাই আহিছে ম'হৰ যুঁজ চাবলৈ। এয়া চাওক, কিমান মানুহ এক্সাইটেড হৈ পেলাই গুচি আহিছে ম'হৰ যুঁজ চাবলৈ। চাওক, এয়া চাওক কিমান যে মানুহ এইফালে চবেই চাই আছে। এয়া চাওক, ধুনীয়াকৈ দেখুৱাই দিছোঁ ৰংঘৰটো। এয়া চাওক, কিমান যে ধুনীয়া লাগিছে, সঁচাকৈ বহুতেই ভাল লাগে। আমি আহিলোঁ দিখৌমুখ। আমি দিখৌমুখ আহি গ'লো বাপ্পা। এয়া চাওক, কিমান এক্সাইটেশ্যন। পাই গ'লোঁ আমি দিখৌমুখ। ইয়াতে বাচ্চাবিলাকে গাড়ীৰ পৰা নমাই দিয়াৰ লগে বাপৰে বাপ, চাওক ক'তকৈ খেলিছে, বাপৰে বাপ, এনেকুৱাই ভাল পাইছে সিহঁতি। আমি কিবা এটা খাবলৈ আনিছিলোঁ, সেইটো এতিয়া খাবলৈ ওলাইছোঁ। একচুৱেলি পোলাও লৈ আহিছিলোঁ। এয়া চাওক, ফায়াজক ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। এয়া এতিয়া জাবেদ কেনেকুৱা লাগিছে খাই পেলাই? খুবেই ভাল। এনেকৈ খোৱা লোৱাৰ পিছত আমি গুচি আহিলোঁ নদীৰ পাৰত। এয়া চাওক, নদীৰ পাৰত আহি চবেই পানী চুইছে। পানী চুই ইমানেই ভাল পাইছে, ইমান ঠাণ্ডা পানী, তথাপি সিহঁতে চুই আছে পানী। এয়া চাওক, বাচ্চাটো চুইছে, ৱাও। ইয়াৰ পিছতে কাষতে লাগি থকা দৰগাহটো আজানপীৰ চাহাবৰ দৰগাহ হয়। এইটো দিখৌমুখত আছে শিৱসাগৰতে, তাতে আমি গুচি আহিলোঁ। এইটো দৰগাহ শ্বৰীফটো হয়। এয়া চাওক, দৰগাহটো সঁচাকৈ বহুত ধুনীয়া লাগিছে, মই ফাৰ্ষ্ট টাইম দেখিলোঁ।
আছে তাতে নামাজটো পঢ়ি ল'লোঁ। নামাজটো পঢ়ি লোৱাৰ পিছত এনেকৈ আমাৰ ৰাতি হৈ গ'ল। আৰু ইয়াৰ চাওক ৰাতি ভিউটো কিমান যে ধুনীয়া লাগিছে সঁচাকৈ। এনেকৈ আমাৰ ট্ৰিপটো খতম হৈ গ'ল। থেংক ইউ ফৰ ৱাচিং।